অসমৰ সোণাপুৰত যি নিৰ্মমভাৱে উচ্ছেদ অভিযান চলাই সংখ্যালঘু মুছলমান জনগণক যেনেকৈ অত্যাচাৰ কৰিলে, গুলীকাণ্ড সংঘটিত কৰিলে, বহু লোক ইতিমধ্যে গুৰুতৰভাৱে জখম হৈছে। তেওঁলোকৰ ভৰি, তেওঁলোকৰ বিভিন্ন অংগত তেওঁলোকৰ জখম হৈছে। ইতিমধ্যে আমাৰ তাত ভিডিঅ' আহি পৰিছে। আমি যিহেতু দিল্লীত আছোঁ, গতিকে আমি দিল্লীৰ পৰাই আমি অসমৰ সংবাদ জগত, অসমৰ দল সংগঠন, অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে এইখন হিটলাৰী চৰকাৰৰ বিৰুদ্ধে আমি মাৰ বান্ধি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে। আৰু আজিৰ যি ঘটনা সংঘটিত কৰিলে আমি তীব্ৰভাৱে নিন্দা জনাইছোঁ, অসম চৰকাৰক সকীয়াৰি প্ৰদান কৰিছোঁ। এই ধৰণৰ সংখ্যালঘু জনগণৰ ওপৰত যি নিৰ্মম অত্যাচাৰ আৰম্ভ কৰিছে, এটাৰ পিছত এটাকে এয়া বন্ধ হ'ব লাগিব। অন্যথাই অসমৰ জনগণক লৈ আমছে ৰাজপথত নামিব আৰু তাৰ কাৰণে অসম চৰকাৰে এই মুকলি প্ৰত্যাহ্বান অসম চৰকাৰে গ্ৰহণ কৰিব লাগিব। আজি এটা কথা স্পষ্ট, সংখ্যালঘু জনগণক সাংবিধানিকভাৱে যি নিৰাপত্তা প্ৰদান কৰিব লাগিছিল অসম চৰকাৰে, তেওঁলোকক নিৰাপত্তা প্ৰদান কৰা নাই। তেওঁলোকক নিৰাপত্তা প্ৰদান নকৰি আজি ভূমিহীন মানুহসকলক, বানপানী গৰাখহনীয়া কবলত পৰি সৰ্বশ্ৰান্ত হোৱা মানুহসকলক আজি চৰকাৰী ভূমিত থকাৰ সুযোগ লৈ তেওঁলোকক যি নিৰ্মম অত্যাচাৰ আৰম্ভ কৰিছে, যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে, আমি আমছে তীব্ৰভাৱে অসম চৰকাৰক সকীয়াৰি প্ৰদান কৰিছোঁ। আৰু আজি যি গুলীকাণ্ডৰ ফলত যিসকল ক্ষতিগ্ৰস্ত হ'ল, যিসকল আহত হ'বলগীয়া হ'ল, আমি তেওঁলোকক ক্ষতিপূৰণ দাবী জনাইছোঁ। লগতে তেওঁলোকৰ ক্ষেত্ৰত এটা স্পেচিয়েল এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। আমি ভাবোঁ যে গুৱাহাটী উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি এই ধৰণৰ অমানৱিক কাণ্ডৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে কঠোৰ এটা বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব লাগে। আমি আমচুৰ পৰা প্ৰথমতে এই ৰিয়েকশ্যনটো আপোনালোকৰ যদি প্ৰদান কৰিলোঁ। অসম চৰকাৰৰ হিটলাৰী শাসন চলোৱা হিমন্ত বিশ্ব শৰ্মাক সকীয়াৰি প্ৰদান কৰিছোঁ। আপোনাৰ এই গুণ্ডাৰাজ বন্ধ কৰিব লাগিব, আপোনাৰ এই অত্যাচাৰ বন্ধ কৰিব লাগিব, নহ'লে সংখ্যালঘু জনগণে হৈ সংখ্যালঘু ছাত্ৰ ইউনিয়নে আপোনাৰ বিৰুদ্ধে গণ আন্দোলন কৰিব। তাৰ কাৰণে সাজু থাকক, মুকলি প্ৰত্যাহ্বান জনালোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী। অসমৰ সোণাপুৰত যি নিৰ্মমভাৱে উচ্ছেদ অভিযান চলাই সংখ্যালঘু মুছলমান জনগণক যেনেকৈ অত্যাচাৰ কৰিলে, গুলীকাণ্ড সংঘটিত কৰিলে, বহু লোক ইতিমধ্যে গুৰুতৰভাৱে জখম হৈছে। তেওঁলোকৰ ভৰি, তেওঁলোকৰ বিভিন্ন অংগত তেওঁলোকৰ জখম হৈছে। ইতিমধ্যে আমাৰ তাত ভিডিঅ' আহি পৰিছে। আমি যিহেতু দিল্লীত আছোঁ, গতিকে আমি দিল্লীৰ পৰাই আমি অসমৰ সংবাদ জগত, অসমৰ দল সংগঠন, অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে এইখন হিটলাৰী চৰকাৰৰ বিৰুদ্ধে আমি মাৰ বান্ধি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে। আৰু আজিৰ যি ঘটনা সংঘটিত কৰিলে আমি তীব্ৰভাৱে নিন্দা জনাইছোঁ, অসম চৰকাৰক সকীয়াৰি প্ৰদান কৰিছোঁ। এই ধৰণৰ সংখ্যালঘু জনগণৰ ওপৰত যি নিৰ্মম অত্যাচাৰ আৰম্ভ কৰিছে, এটাৰ পিছত এটাকে এয়া বন্ধ হ'ব লাগিব। অন্যথাই অসমৰ জনগণক লৈ আমছে ৰাজপথত নামিব আৰু তাৰ কাৰণে অসম চৰকাৰে এই মুকলি প্ৰত্যাহ্বান অসম চৰকাৰে গ্ৰহণ কৰিব লাগিব। আজি এটা কথা স্পষ্ট, সংখ্যালঘু জনগণক সাংবিধানিকভাৱে যি নিৰাপত্তা প্ৰদান কৰিব লাগিছিল অসম চৰকাৰে, তেওঁলোকক নিৰাপত্তা প্ৰদান কৰা নাই। তেওঁলোকক নিৰাপত্তা প্ৰদান নকৰি আজি ভূমিহীন মানুহসকলক, বানপানী গৰাখহনীয়া কবলত পৰি সৰ্বশ্ৰান্ত হোৱা মানুহসকলক আজি চৰকাৰী ভূমিত থকাৰ সুযোগ লৈ তেওঁলোকক যি নিৰ্মম অত্যাচাৰ আৰম্ভ কৰিছে, যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে, আমি আমছে তীব্ৰভাৱে অসম চৰকাৰক সকীয়াৰি প্ৰদান কৰিছোঁ। আৰু আজি যি গুলীকাণ্ডৰ ফলত যিসকল ক্ষতিগ্ৰস্ত হ'ল, যিসকল আহত হ'বলগীয়া হ'ল, আমি তেওঁলোকক ক্ষতিপূৰণ দাবী জনাইছোঁ। লগতে তেওঁলোকৰ ক্ষেত্ৰত এটা স্পেচিয়েল এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। আমি ভাবোঁ যে গুৱাহাটী উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি এই ধৰণৰ অমানৱিক কাণ্ডৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে কঠোৰ এটা বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব লাগে। আমি আমচুৰ পৰা প্ৰথমতে এই ৰিয়েকশ্যনটো আপোনালোকৰ যদি প্ৰদান কৰিলোঁ। অসম চৰকাৰৰ হিটলাৰী শাসন চলোৱা হিমন্ত বিশ্ব শৰ্মাক সকীয়াৰি প্ৰদান কৰিছোঁ। আপোনাৰ এই গুণ্ডাৰাজ বন্ধ কৰিব লাগিব, আপোনাৰ এই অত্যাচাৰ বন্ধ কৰিব লাগিব, নহ'লে সংখ্যালঘু জনগণে হৈ সংখ্যালঘু ছাত্ৰ ইউনিয়নে আপোনাৰ বিৰুদ্ধে গণ আন্দোলন কৰিব। তাৰ কাৰণে সাজু থাকক, মুকলি প্ৰত্যাহ্বান জনালোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী।